চাওক প্ৰত্যেকটা মুহূৰ্তত আচলতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ লগতে তিনি সেনাৰ প্ৰধানে সমান্তৰালকৈ CDS আৰু NSA এই আটাইগৰাকী সৰ্বস্তৰীয় ব্যক্তিয়ে পৰ্যবেক্ষণ কৰি আছে সমগ্ৰ ঘটনাৰাজিৰ ওপৰত। প্ৰত্যেকটা মুহূৰ্তত আচলতে কিদৰে পৰিস্থিতি সলনি হৈ আছে, কিদৰে পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে, আৰু তাক কিদৰে প্ৰতিহত কৰি আছে আৰু ইয়াৰ কি প্ৰত্যুত্তৰ দিব পৰা যায় সেই সম্পৰ্কে কথা নিশ্চিতভাৱে তেওঁলোকে আলোচনা কৰিব। মন কৰিব এতিয়ালৈকে ভাৰতবৰ্ষই নিজৰ যিটো স্থিতি সেই স্থিতিত অটল আছে। সন্ত্ৰাসবাদীৰ ঘাটিত বাছি আক্ৰমণ কৰা ভাৰতবৰ্ষই পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণক প্ৰতিহত কৰি আছে। নিজৰ যি এয়াৰ ডিফেন্স ছিষ্টেম সেই এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় কৰি তুলি পাকিস্তানৰ সীমান্তৰ সিপাৰৰ পৰা অহা ড্ৰোন আক্ৰমণ হওক, মিছাইল আক্ৰমণ হওক, তাক প্ৰতিহত কৰি আছে। তাৰ বিপৰীতে কিন্তু এতিয়াও যথেষ্টখিনি সংযম আৰু ধৈৰ্যৰ মাজত থাকি পাকিস্তানৰ গতিবিধিক লক্ষ্য কৰি আছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ মাজে মাজে কিন্তু পাকিস্তানৰ কিছু নিৰ্দিষ্ট সেনা ঘাটি বা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিবলৈ বাধ্য হৈছে। কালি দেখা গৈছে পুৱতি নিশা 3:14 পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যাঘাত আৰম্ভ কৰিছিলে আৰু পাকিস্তানৰ বিমানবন্দৰ আজি আবেলিলৈকে বন্ধ ঘোষণা ৰাখিবলৈ বাধ্য হৈছে। কাৰণ পাকিস্তানৰ চাৰিটাকৈ স্থানত ভাৰতে আক্ৰমণ কৰিছে। ইয়াৰ ভিতৰতে আছে ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিৰ সমীপত আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি আছে। অৱশ্যে এতিয়ালৈকে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় বা সেনা বিষয়াসকলে সেনা বিভাগৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ পৰা এই সম্পৰ্কে আনুষ্ঠানিকভাৱে একো জনোৱা নাই। আজি 10 বজাত এখন সংবাদমেলৰ আয়োজনৰ সম্ভাৱনা আছিলে, যিদৰে প্ৰতিদিনাই সংবাদমেল আয়োজন কৰি এই যি ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি, আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনাৱলী, এই ঘটনাৱলী সম্পৰ্কে ভাৰতবৰ্ষই আনুষ্ঠানিকভাৱে বিবৃতি দি আহিছে। আজিও আনুষ্ঠানিক বিবৃতি দিব। 10 বজাত আনুষ্ঠানিক বিবৃতি দিয়াৰ সম্ভাৱনা আছে। হয়তো কোনো কাৰিকৰী কাৰণত কিছু পলম হ'ব পাৰে, কিন্তু ভাৰতীয় সেনা বা ভাৰতীয় প্ৰতিৰক্ষা বিভাগ আৰু বৈদেশিক মন্ত্ৰণালয়ৰ যুটীয়া এই বিবৃতিৰ পিছত স্পষ্ট হ'ব আচলতে ভাৰতবৰ্ষই কিদৰে প্ৰত্যুত্তৰ দিছে। ভাৰতবৰ্ষই প্ৰকৃততে পাকিস্তানৰ যি সীমান্তৰ সিপাৰৰ পৰা অহা আক্ৰমণ সেই আক্ৰমণ প্ৰতিহত কৰাতেই ব্যস্ত আছে, নে চুবুৰীয়া সন্ত্ৰাসবাদী ৰাষ্ট্ৰখনত আক্ৰমণৰ নিচিনা ঘটনা সংঘটিত কৰিছে, বা যদি আক্ৰমণ কৰিছে সেই আক্ৰমণত ক্ষয় ক্ষতি কিমান হৈছে সেই সম্পৰ্কে সবিস্তাৰে ক'ব। মোৰ সৈতে মৃণাল কুদ্দুছ আছে, মোৰ সতীৰ্থ। মই মৃণালৰ সৈতেও কিছু কথা পাতিব বিচাৰিম। আজি পুৱাৰ ভাগত দেখা গৈছে যে চেনাব নৈৰ যি বাগলিহাৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আছে, সেই পাৱাৰ প্ৰজেক্টত থকা কেইবাটাও বান্ধ খুলি দি পাকিস্তানৰ ওপৰত পুনৰ জল আক্ৰমণ আৰম্ভ কৰি দিছে ভাৰতে। এনেধৰণে আক্ৰমণ আৰম্ভ কৰিছে। মৃণাল, পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তাৰ সমান্তৰালকৈ তিনি সেনাধ্যক্ষ CDS আৰু NSA সকলোৱে পৰ্যবেক্ষণ কৰি আছে। মুহূৰ্তে তেওঁলোকে আলোচনাত মিলিত হৈ আছে। এই মুহূৰ্তত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, বা পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণকে প্ৰতিহত কৰি আছে, নে ভাৰতবৰ্ষই তাৰ প্ৰত্যুত্তৰ দিছে? ইতিমধ্যে ভাৰতে প্ৰত্যুত্তৰ দিয়ে আছে। আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু ভাৰতে স্থল ভাগৰ পৰা বায়ুমণ্ডললৈ যি আক্ৰমণ, সেই আক্ৰমণৰ গতিবিধি ইতিমধ্যে আৰম্ভ কৰিছে। কিয়নো পাকিস্তানে যদি বেলেষ্টিক মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলায়, তেনেহ'লে ভাৰত যে বহি থাকিব তেনেকুৱা নহয়। ভাৰতেও তেনেকুৱা ধৰণৰ যিহেতুকে অত্যাধুনিক অস্ত্ৰ ভাণ্ডাৰ ভাৰতৰো আছে, ভাৰতেও তাৰ উত্তৰ দিবলৈ জানে। গতিকে পাকিস্তানে যদি এখোজ আগুৱাই বা ভাৰতে দুখোজ আগুৱাব, ইতিমধ্যে বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি থৈছে। এই উত্তেজনাময় পৰিস্থিতিৰ খাম কটাব লাগে বা আগুৱাব নালাগে বুলি পাকিস্তানক সকিয়াই থৈছে, আহ্বান জনাইছে। কিন্তু সেই আহ্বানৰ প্ৰতি পাকিস্তানে সঁহাৰি জনোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে আৰু উত্তেজনা বৃদ্ধি কৰি গৈছে। গতিকে এই উত্তেজনাৰ বিৰুদ্ধে ভাৰতে নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিব, আৰু ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ বাবে এতিয়া পাকিস্তানত হাহাকাৰ লাগিছে। পাকিস্তানত শেহতীয়াকৈ খবৰ আহিছে যিসমূহ বিমান ঘাটি বা এয়াৰবেছ আছে, সেই এয়াৰবেছসমূহ বন্ধ কৰি দিয়া হৈছে পাকিস্তানৰ তৰফৰ পৰা। কিয়নো ভাৰতে যি প্ৰত্যুত্তৰ দিছিলে, সেই প্ৰত্যুত্তৰত ৰাৱালপিণ্ডি হওক, ইছলামাবাদ হওক, লাহোৰ হওক, এই স্থানসমূহৰ এয়াৰবেছত ভাৰতে আক্ৰমণ কৰিছিলে। আৰু এই আক্ৰমণৰ পিছতে এতিয়া পাকিস্তানত হাহাকাৰ লাগিছে, আৰু তেওঁলোকৰ যি বিমান ঘাটিসমূহ আছে সেই বিমান ঘাটিসমূহ বন্ধ কৰাৰ চেষ্টা কৰিছে। আৰু আপুনি যিহেতুকে প্ৰতিৰক্ষাৰ মন্ত্ৰীৰ বৈঠকৰ কথা কৈছে, CDS আৰু তিনিগৰাকী সেনাপ্ৰধানৰ সৈতে বৈঠক আছে। কালিও বৈঠক অনুষ্ঠিত কৰিছিলে। NSA অজিত ডোভাল আছিলে, প্ৰতিৰক্ষা মন্ত্ৰী আছিলে, সমান্তৰালভাৱে CDS আছিলে, তিনি সেনাপ্ৰধান আছিলে। আৰু তাত এটা কথা স্পষ্ট হৈছে, তিনি সেনাপ্ৰধান CDS আৰু ৰাজনাথ সিঙৰ যি এক হাঁহি
হাঁহি দেখা পৰিলক্ষিত হৈছিল আৰু এই হাঁহিৰ পৰা স্পষ্ট হৈছে যে ভাৰত নিশ্চিন্ত আৰু নিশ্চিন্তভাৱে পাকিস্তানক উভতি ধৰিবলৈ সক্ষম হ'ব, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আৰু সামৰিক যি সামৰিক কৌশলৰ ক্ষেত্ৰত ৰাজনাথ সিং ৰক্ষা মন্ত্ৰীয়ে নিজে সকলোখিনি দিশ চোৱা চিতা কৰিছে। সমান্তৰালভাৱে বৈদেশিক মন্ত্ৰালয়ে বিদেশ মন্ত্ৰী এছ জয়শংকৰে বৈদেশিক নীতি যিসমূহ অৱলম্বন কৰিব লাগে সেইসমূহ তেওঁ চোৱা চিতা কৰি আছে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে সামৰিক দিশ আৰু বৈদেশিক নীতি দুয়োটা দিশ চাই আছে। অকণমান ৰখাইছোঁ মৃণালক। এই মুহূৰ্তত দুটা খবৰ আহিছে। নেশ্যনেল যিবোৰ মিডিয়া আছে তেওঁলোকে দুটা বাতৰি প্ৰচাৰ কৰিছে। ইয়াৰ ভিতৰত এটা হৈছে যে আমেৰিকাৰ যিগৰাকী আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ আৰ্মি চিফৰ সৈতে ফোনযোগে কথা পাতিছে, টেলিফোনিক বাৰ্তালাপ হৈছে। কি বাৰ্তালাপত কি কথা প্ৰকাশ কৰিছে এয়া অৱশ্যে কোনো ধৰণৰ নিউজ এজেঞ্চিয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। আমি যদি কোনো নিউজ এজেঞ্চিৰ পৰা খবৰ আহে সেই খবৰ আপোনালোকৰ ওচৰলৈ লৈ যাম। কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আমেৰিকাৰ বৈদেশিক সচিবগৰাকীয়ে দেখা গৈছে যে পাকিস্তানৰ আৰ্মি চিফৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে। সেই বাতৰি ইতিমধ্যে প্ৰচাৰিত হৈছে। সমান্তৰালকৈ আৰু এটা বাতৰি আহিছে, জম্মুৰ আকাশমাৰ্গত এই মুহূৰ্তত তুমুল সংঘৰ্ষৰ এটা দেখা গৈছে। জম্মুৰ আকাশমাৰ্গত তুমুল সংঘৰ্ষ দেখা গৈছে। পাকিস্তানৰ এখন জেট ফাইটাৰ বিমান ভাৰতীয় ফাইটাৰ বিমানে ইতিমধ্যে ধ্বংস কৰিছে বা প্ৰতিহত কৰিছে, তেনেধৰণৰ খবৰ এটা আহিছে। জম্মুৰ আকাশমাৰ্গত এই মুহূৰ্তত তুমুল সংঘৰ্ষ পৰিলক্ষিত হৈছে বুলি কৈছে। জম্মুৰ আকাশমাৰ্গত পাকিস্তানৰ এখন জেট ফাইটাৰ বিমান ভাৰতীয় যুঁজাৰু বিমানে ইতিমধ্যে ধ্বংস কৰা বুলি বাতৰি আহিছে। এই বাতৰিৰ সত্যতা সম্পৰ্কেও আমি আজি অপেক্ষা কৰিব লাগিব প্ৰতিৰক্ষা বিভাগৰ যি সংবাদমেল, সেই সংবাদমেলৰ সময়ত। আমি এইটো কথাও স্পষ্ট কৰিছোঁ যে সংবাদমেলৰ সময়ত যুদ্ধক্ষেত্ৰৰ প্ৰত্যেকটা খবৰ হয়তো আমি দিব নোৱাৰিম, কাৰণ কিছু গেট কিপিং কৰি ৰাখিছে। ইয়াত দেশৰ স্বাৰ্থ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থ, এয়া দেশৰ প্ৰতিগৰাকী সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ স্বাৰ্থ, এয়া ভাৰতবৰ্ষৰ প্ৰতিখন ৰাষ্ট্ৰৰ লগত যি সম্পৰ্ক আছে সেই সম্পৰ্কক আমি যদি আঁতৰাই ৰাখি কেৱল দেশৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে দেশৰ সাৰ্বভৌমত্ব, দেশৰ অখণ্ডতা আৰু দেশৰ এই যি ভাতৃত্ববোধ যিটো স্পিৰিট, সেই স্পিৰিটক ৰক্ষা কৰাৰ স্বাৰ্থ, সেইকাৰণে কিছু খবৰ হয়তো সংবাদ মাধ্যমত অহা নাই। এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰোঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে এটা কৰা বাতৰি অনুযায়ী জম্মুৰ আকাশমাৰ্গত এই মুহূৰ্তত তুমুল সংঘৰ্ষ হৈছে আৰু এই সংঘৰ্ষত ভূপাতিত হৈছে এখন পাকিস্তানৰ জেট ফাইটাৰ বিমান। এই মুহূৰ্তৰ আপডেট এইখিনিয়ে। আমি সমান্তৰালকৈ কৈ গৈছোঁ কিদৰে নিশাৰ ভাগত কালি পাকিস্তানী ড্ৰোন আক্ৰমণ চলিছিল। সীমান্তৰ সিপাৰৰ পৰা ভাৰতবৰ্ষৰ 26টা স্থানত লক্ষ্য কৰি সেই ড্ৰোন আক্ৰমণ চলিছিল। চুবুৰীয়া সীমান্তৱৰ্তী যিবোৰ ৰাজ্য আছে, জম্মু হওক, ৰাজস্থান হওক, পাঞ্জাৱ হওক, এই ৰাজ্যসমূহৰ বিভিন্ন অঞ্চলক টাৰ্গেট কৰি লোৱা হৈছিলে। কিন্তু ভাৰতীয় সেনাই ভাৰতীয় যি প্ৰতিৰক্ষা ব্যৱস্থা, সেই প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে, এয়াৰ ডিফেন্স ছিষ্টেমৰ জৰিয়তে পাকিস্তানৰ সেই আক্ৰমণক প্ৰতিহত কৰা হৈছে। ৰাজদীপ।